ধন্যবাদ আমাৰ যুৱ অভিনেতা ভ্ৰাম্যমাণ থিয়েটাৰৰ বিভিন্ন নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৰিহাৰ্চেল কৰি অৱস্থা বেয়া হৈ গৈছে দেখিছেনে, ভালকৈ টোপনি মাৰিবলৈ পোৱা নাই। আৰু আজি ৰিহাৰ্চেল হৈ আছে, যিহেতু মই আৰু এই ধীৰাজ ওলাই আহিছোঁ। কিয় কাৰণে জানেনে, ইয়াতে আমি এইটা নদীৰ পাৰত যাম ঢেকীয়া ছিঙিবৰ কাৰণে। আৰু ইয়াৰে একদম বহুত আছে, ঢেকীয়া হওক কচু হওক। আমি যোৱা বছৰ আগৰ বছৰ এইকেইদিন মানে দ্বিতীয় বছৰ পূৰা খাইছোঁ আৰু আজি সেইটো কাৰণে দুইটাই আহি গ'লোঁ। এতিয়া বোলো এইটো ৰাস্তাতে যাওঁ, যিটো গোটেই পানী হৈ আছে দেখিছেনে। ব'ল এইফালে যাওঁ, দেখাই আছোঁ, চাই থাকক। পৰিলে গ'ল আৰু মোবাইল চোবাইল। আৰু সেইটো আমাৰ থিয়েটাৰ কেম্পটো আহি আছোঁ। সেইখিনিত বহুত ঢেকীয়া আছে। ইয়াত দেখিছেনে একদম তামাম ঢেকীয়া, একদম গোটেই ঢেকীয়া। আগতে ঢেকীয়াখিনি ছিঙি লওঁ, তাৰপিছত দেখাই আছোঁ ভিডিঅ'টো। ফাইনেলি দেখিছে এইখিনি মই ছিঙিলোঁ আৰু এইয়া ধীৰাজে তাত ছিঙি আছে। ঐ হৈ যাব, সেইখিনি ছিঙি আন, ধুনীয়া হৈছে সেইখিনি। ভাল লাগে এনেকৈ পূৰা বৰষুণ দিলে ন এইকেইদিন, মানে সেইকাৰণে পূৰা একদম হেৰি হৈ আছে দেখিছেনে এইখিনি কিমান পালি। আৰু আমি এতিয়া দুইটা অলৰেডি ঢেকীয়া ছিঙা হ'ল। আকৌ যাওঁ ৰুমত, এতিয়া ধুনীয়াকৈ বনামগৈ আৰু দিনটো কি কৰোঁ সকলোখিনি দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ঢেকীয়াখিনি আনিয়ে ধীৰাজক ধুনীয়াকৈ কাটিব দিছোঁ, অলপ ইয়াত থৈ দিছোঁ, ইমান সময় যিহেতু নালাগে। আমি 4টা মানুহ, ইফালে মই বনাবৰ কাৰণে ৰেডি কৰিছোঁ। ইয়াতে আৰু আমি কণী আছে, কণী দি দিম আৰু ইয়াতে একদম বঢ়িয়া লাগিব। চেতকক দেখাই আছোঁ। তামাম বৰষুণ আহি গ'ল। কেনে খবৰ? বৰষুণ ঠিক আছে খাম আমি হা। তামাম বৰষুণ দেখিছেনে, একদম গোটেই পানী হৈ গৈছে। আৰু ৰিহাৰ্চেল সামৰি যাবলৈ ওলাইছোঁ পাঠশালালৈ গুঞ্জনদাৰ লগত। গুঞ্জনদা মই ধীৰাজ তেনেকৈ যাব ওলাইছোঁ। মোৰ এজন ফ্ৰেণ্ড আছে, ফ্ৰেণ্ড মানে নীলৱ বুলি কয়, তেখেতে এখন কৰ্মশালা খুলিছে ডান্সৰ। তেখেতে মাতি থৈ গৈছিলে আজি 12টা বজাত পাব দিছে, যিহেতু এতিয়া আমাৰ ৰিহাৰ্চেল শেষ হোৱা নাই, হ'ব আৰু ৰিহাৰ্চেল শেষ কৰি আমি যাব ওলাই আছোঁ। বৰ্তমানে ৰেডি হৈ আছোঁ আৰু ৰিহাৰ্চেল শেষ কৰিয়ে যাম পাঠশালালৈ। আৰু কোন আহিব কৰ্মশালাত সকলোখিনি দেখা। কি কিয় মাতিছা? আমি যাবৰ কাৰণে ৰেডি হৈছোঁ আৰু পাঠশালালৈ। এইখন গাড়ীতে যাম এতিয়া গুঞ্জনদাৰ লগত। চিট বেল্ট মাৰি লোৱা। Oh my God. ফাইনেলি আমি আহি পাঠশালা পালোহি, যিহেতু নীলৱ ৰখি আছে বোলে, দেৰিয়ে হ'ল আমাৰ। তথাপিতো আৰু জল্দি আহি পালোহি যেতিয়া, চাই থাকক, দেখাই আছোঁ। ঠিক আছে, এয়া মোৰ ফ্ৰেণ্ড হয় দেই, এখেতৰে মানে মাতিলে কাৰণে আহিলোঁ আৰু আজি। আমাৰ অনুষ্ঠানত বহুত ভাল লাগিছে। থেংক ইউ। থেংক ইউ আকৌ লগ পাম। চাব লাগিব নাটক, নিশ্চয়।
আনমনে ছোৱালী এতিয়া কোমলকে বৰ ধুনীয়া এবাৰ মিউজিকেলি কৰি চাওঁ দেই থাকিবনে মনত আৰু তেখেতক আজি আহি উপস্থিত হৈছেহি তোমালোকক মৰম আৰু শুভেচ্ছা দিবলৈ তাৰ বাবে আমি বজালী ডান্স একাডেমীৰ পৰিয়ালৰ পৰা আমি গুঞ্জন ভৰদ্বাজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি তেখেতক বজালী ডান্স একাডেমীৰ তৰফৰ পৰা এতিয়া সম্বৰ্ধনা দিবলৈ অনুৰোধ আমি আগবাঢ়িছোঁ সম্বৰ্ধনা জনাব এখানি অসমীয়া ফুলাম গামোচাৰ বিক্ৰীত আছে আৰু লগতে চুনুত আছে এটি জাপিৰে তেখেতক মৰম যাচিব সম্বৰ্ধনা পত্ৰ এখন দিব ঋষিতা কাকতি গছপুলি দিব এটা কস্তুৰী দাস আৰু লগতে আমি সন্মুখীন হ'লোঁ তেখেতক দৰকাৰ শুভেচ্ছা দিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকক লগ পাইছোঁ নিজৰ সৰুকাল মনত পৰি গৈছে একেবাৰে কৰ্মশালা মই ডান্স কৰি পোৱা নাই সেয়া উদয়দা হাঁহি আছে বেছি একো ক'বলৈ নাযাওঁ তোমালোকে নাটক চোৱানে চোৱা মোৰ অভিনয় চাইছা হা চাইছা এইবাৰ ৰাজমুকুট থিয়েটাৰত আছোঁ আহিবানে তোমালোক চাবলৈ হা সকলোকে তাত লগ পাম দেই ইয়াত ডান্স কৰি কেনেকুৱা লাগিছে ভাল লাগিছে উদয়দাৰ নিচিনা মানুহ এজন পাইছা যোনে ইমান ধুনীয়াকৈ ডান্স শিকাই দিয়ে যোনে মোক শিকাইছে আগত মই বহুত থৰঙা আছিলোঁ প্ৰথম উদয়দাই মোক ভাঁজবিলাক শিকাইছে গতিকে থেংক ইউ উদয়দা আজি নাচিব পৰা হৈ আছোঁ উদয়দাৰ কাৰণে গতিকে চাই ভাল লাগিছে সকলো এনেকৈ আহিছে আৰু এনেকৈ মৰম দিছে ভাল লাগিব আৰু এনেকৈ কৰি গৈ থকা তোমালোকক বেষ্ট উইচেছ থাকিল থেংক ইউ আমি নৃত্যশিল্পী তেখেতক এখন ফুলাম গামোচা সম্বৰ্ধনা জনাবলৈ বজালী ডান্স একাডেমীৰ কৰ্মকৰ্তা অনুৰোধ জনাইছোঁ লগতে এখন ধন্যবাদ আমাৰ যুৱ অভিনেতা ভ্ৰাম্যমাণ থিয়েটাৰৰ বিভিন্ন কৌতুক অভিনয় কৰে ফলকনি জগাই বৰ ভাল লাগে দেৱজিৎ বৰ্মাৰ ভাতৃ তেখেত আমাৰ মাজত পাই তোমালোকক শুভেচ্ছা দিবলৈ আহিছে আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আৰু এখন সম্বৰ্ধনা পত্ৰ লগতে ভাতৃপ্ৰতিম বিজিত ডেকা তেওঁ এজন ভাল অভিনেতা খুচুতীয়া কথা যথেষ্ট ক'ব পাৰে ভাল লাগে সাংস্কৃতিক কৰ্মী বিজিত ডেকা তেখেতক এখন সম্বৰ্ধনা পত্ৰ আৰু এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ কি অঁ ফটোকেইখন দিলা নাই ঠিক আছে আমি সন্মানীয় মুখ্য প্ৰশিক্ষক অসমৰ জনপ্ৰিয় নৃত্য পৰিচালক উদয় শংকৰ ডাঙৰক আমি আহিবলৈ অনুৰোধ জনাইছোঁ ধুনীয়াকৈ ভিডিঅ' কৰিম
কৰ্মশালা আজি কৰ্মশালা সকলে হাত কৰি যোৱা আজি কৰ্মশালাৰ আমাৰ আজি অন্তিম দিন দুদিনীয়া হিচাপে আজি বহুত কষ্ট কৰি আমাৰ ষ্টুডেণ্টখিনি আহিছে আজি বিশেষকৈ এটা দুখৰ খবৰ যে আমাৰ বহুত ষ্টুডেণ্ট আহিব পৰা নাই আমাৰ প্ৰতিকূল বতৰৰ বাবে যদি নহওক তথাপিও আপোনালোকে আহিছে ইয়াত নৃত্য শিকিছে এইটো বহুত ভাল কথা ধন্যবাদ প্ৰাক্তনৰ আমাৰ সুখৰ বিষয় যে আপোনালোকক শুভেচ্ছা আৰু মৰম দিবলৈ অতি ব্যস্ততাৰ মাজতো আমাৰ অসমৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী সন্মানীয় ৰঞ্জিত কুমাৰ প্ৰশিক্ষক বিগিত আছে আপুনি তেখেতক দীপাংকত আছে সম্বৰ্ধনা জনাব চুনুত আছে গছৰ পুলিৰে তেখেতক শুভেচ্ছা জনাব ফাইনেলি ইয়াতে আহি সঁচাকৈ বহুত ভাল লাগিলে এতিয়া আমাৰ কৰ্মশালা অনুষ্ঠান আজিলৈ সমাপ্ত হ'ল আৰু যাওঁগৈ এতিয়া আমি ৰুমত যিহেতু আমাৰ আগত 5টা বজাৰ পৰা ডান্সৰ ৰিহাৰ্চেল হ'ব চাই থাকক ৰুম গৈ নোপোৱালৈকে দেখাই আছোঁ ভিডিঅ'টো ছাৰ যাওঁ বিকি লগ পাম দেই ঠিক আছে একদম আহিবা দেই তোমালোক অকণমান যদি আকৌ লগ পাম ভাবিছে যে গানটো ৰেকৰ্ড কৰিব বুলি আপোনালোকে তেনেহ'লে ভিডিঅ'টো কৰি লওক মই শিকাই থাকোঁতে ফাইনেলি ৰুম আহি পালোহি সঁচাকৈ বহুত ভাল লাগিলে আজি গৈ আজি কি নহওক ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম